নমস্কাৰ অকনিহঁত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ আমাৰ চৌপাশৰ পৰিৱেশ ইয়াৰে আজি আমি তৃতীয় অধ্যায়ৰ নৱমটি পাঠ দৈনন্দিন জীৱনত পানী ইয়াৰে 1 নং অংশ আলোচনা কৰিম এতিয়া আহাচোন চাওঁ এই 1 নং অংশত কিনো আছে ইয়াত তোমালোকলৈ এটা হাতৰ আছে এতিয়া চাওঁচোন আহা হাতৰটোনো কি হাতৰ এটা কওঁ আহা মোৰ ৰূপ তিনিটা সাধাৰণ অৱস্থাত মই জুলীয়া চেঁচা হলে হওঁ মই গোটা উতলিলে উৰি যাওঁ ভাপ হৈ ভাবি চিন্তি চোৱা মই বাৰু কোন হওঁ কোৱা এতিয়া তোমালোকলৈ এই হাতৰটো দিছে এই হাতৰটোৰ উত্তৰটো কি হ'ব পাৰে বাৰু আহাচোন চাওঁ ইয়াত চোৱাচোন এয়া হ'ল জুলীয়া অৱস্থা আৰু এয়া হৈছে গোটা অৱস্থা আৰু এয়া হৈছে গেছীয় বা ভাপ অৱস্থা এতিয়া তোমালোকে সেই হাতৰটোৰ উত্তৰটো কোৱাচোন আহাচোন চাওঁ আকৌ হাতৰটো পঢ়ো মোৰ ৰূপ তিনিটা সাধাৰণ অৱস্থাত মই জুলীয়া এতিয়া চোৱাচোন সাধাৰণ অৱস্থাত জুলীয়া হৈ থাকে কি থাকে বাৰু জুলীয়া হয় কি থাকে আকৌ চাওঁ আহা চেঁচা হলে হওঁ মই গোটা এতিয়া চোৱাচোন কি বস্তু বাৰু চেঁচা হলে গোটা হয় আকৌ চাওঁ আহাচোন আকৌ কিনো কৈছে উতলিলে উৰি যাওঁ ভাপ হৈ ভাবি চিন্তি চোৱা মই বাৰু কোন হওঁ কোৱা এতিয়া চোৱাচোন আকৌ উতলিলে ভাপ হৈ যায় এতিয়া চোৱাচোন এয়া উতলিলে ভাপ হৈ গৈছে কি বাৰু তোমালোকে উত্তৰটো জানানে হয় পানী এতিয়া চোৱাচোন পানী এয়া জুলীয়া অৱস্থা আৰু যেতিয়া চেঁচা হয় তেতিয়া কি হৈ যায় বৰফ হৈ যায় আৰু যেতিয়া উতলাই তেতিয়া কি হয় গেছ হৈ তাৰ মানে ভাপ হৈ উৰি যায় এতিয়া চোৱাচোন আমি ইয়াৰ উত্তৰটো পালো পানী এতিয়া আমি পানীৰ বিষয়ে চাওঁচোন আৰু কিনো কৈছে ইয়াত কৈছে সকলো প্ৰাণীকে জীয়াই থাকিবলৈ পানী লাগে পানী নহলে গছ-গছনিও জীয়াই থাকিব নোৱাৰে সেইবাবে পানীক জীৱৰ প্ৰাণ বুলি কোৱা হয় এতিয়া চোৱাচোন সকলো জীৱকে জীয়াই থাকিবলৈ পানী লাগে পানী নহলে কোনো জীৱ জীয়াই থাকিব নোৱাৰে এতিয়া চোৱাচোন উদ্ভিদসমূহক পানীৰ প্ৰয়োজন হয় পানী নহলে উদ্ভিদসমূহ শুকাই যায় নহয়নে বাৰু আৰু নহলে মৰি যায় গছ-গছনি জীয়াই থাকিবলৈ পানীৰ প্ৰয়োজন ঠিক তেনেকৈ জীৱ-জন্তু বা প্ৰাণীকো পানীৰ প্ৰয়োজন হয় বিভিন্ন কামত চোৱাচোন পানীৰ প্ৰয়োজন হৈছে এইয়া চোৱাচোন প্ৰথমতে খাবলৈ পানী লাগে তাৰ পিছত চোৱাচোন এই পানীৰ ভিতৰতো বহুতো জীৱ জীয়াই থাকে নহয়নে বাৰু তাৰ পিছত চোৱাচোন গছ-গছনিৰ কাৰণে পানী লাগে এয়া চোৱাচোন গছ-গছনিত পানী দিছে আৰু লগতে বিভিন্ন কামৰ কাৰণে পানীৰ প্ৰয়োজন হয় গতিকে চোৱাচোন পানী আমাৰ কাৰণে ইমান উপকাৰী পানী নহলে কোনো জীৱই জীয়াই থাকিব নোৱাৰে গতিকে পানীক কি বুলি কোৱা হয় জীৱৰ প্ৰাণ বুলি কোৱা হয় এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত তোমালোকক কবলৈ দিছে কি কবলৈ দিছে চাওঁ আহাচোন কওঁ আহা তোমালোকে ঘৰত পানী ক'ৰ পৰা পোৱা এতিয়া তোমালোকে প্ৰত্যেকেই কোৱাচোন বাৰু তোমালোকে ঘৰত যে পানী ব্যৱহাৰ কৰা সেই পানীবোৰ ক'ৰ পৰা পোৱা তোমালোকৰ কিছুমানৰ ঘৰত কুঁৱা আছে কিছুমানে টেপৰ পানী পোৱা নহয়নে বাৰু আৰু কিছুমানে পুখুৰীৰ পানী ব্যৱহাৰ কৰা নহয়নে বাৰু গতিকে তোমালোকৰ প্ৰত্যেকৰে ঘৰত পানী ক'ৰ পৰা আহে তোমালোকক ক'বলৈ দিছে ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত তোমালোকলৈ এটা প্ৰকল্প দিছে কি দিছে চাওঁ আহা প্ৰকল্প তোমালোকে 3 বা 4টা দলত ভাগ হৈ লোৱা এতিয়া বিদ্যালয়ৰ ওচৰত থকা যিকোনো 3 ঘৰ মানুহৰ ঘৰলৈ যোৱা তেওঁলোকে পানী ক'ৰ পৰা পায় সেই বিষয়ে জানি এখন তালিকা প্ৰস্তুত কৰা এতিয়া তোমালোকলৈ এটা প্ৰকল্প আছে ইয়াত কি কৈছে তোমালোকক 3 বা 4টা দলত ভাগ হ'বলৈ কৈছে আৰু প্ৰত্যেক দলকে বিদ্যালয়ৰ ওচৰত থকা 3টা মানুহৰ ঘৰক বাছি ল'বলৈ দিছে আৰু সেই মানুহৰ ঘৰলৈ গৈ তোমালোকক
পানী ক'ৰ পৰা পায় তালিকা এখন পূৰ কৰিবলৈ দিছে এতিয়া চাওঁচোন আহা তালিকাখন কেনেকুৱা হ'ব এইয়া চোৱা ইয়াত তোমালোকে মানুহৰ ঘৰৰ সংখ্যা কেইটা লিখিবা মানে প্ৰথম ঘৰ দ্বিতীয় ঘৰ তৃতীয় ঘৰ এনেকৈ লিখিবা আৰু ইয়াত পানী ক'ৰ পৰা পায় লিখি যাবা এনেকৈ তোমালোকে দলত ভাগ হৈ তিনিটা ঘৰ বাছি লৈ সেই তিনিটা ঘৰৰ পানী ক'ৰ পৰা পায় তোমালোকে ইয়াত পূৰ কৰিবা ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত পানীৰ বিষয় আৰু কি কৈছে চাওঁ আহা ইয়াত কৈছে পানী সাধাৰণতে জুলীয়া অৱস্থাত থাকে চেঁচা কৰিলে পানী গোট মাৰি বৰফ হয় আৰু উতলালে ভাপ হয় এতিয়া চোৱাচোন পানী সাধাৰণতে কেনেকৈ থাকে হয় জুলীয়া অৱস্থাত থাকে দেখা পাইছানে এয়া হৈছে জুলীয়া অৱস্থাত আৰু যেতিয়া পানী চেঁচা কৰা হয় তেতিয়া এই কি হৈ যায় চোৱাচোন বৰফ হৈ যায় আৰু যেতিয়া পানী উতলোৱা যায় তেতিয়া সেই পানীখিনি কি হয় হয় দেখা পাইছানে এয়া ভাপ হৈ উৰি যায় ইয়াৰ পিছত কৈছে খৰালি কালত বৰষুণৰ পৰিমাণ কম হোৱাৰ বাবে কুঁৱা খাল বিল পুখুৰী নৈ আদিত পানীৰ পৰিমাণ কমি যায় এতিয়া চোৱাচোন যেতিয়া খৰালি কাল আহে তেতিয়া বৰষুণৰ পৰিমাণ কমি যায় আৰু সেই সময়ত চোৱাচোন বাৰু এনেকৈ কুঁৱাৰ হওক নদীৰ হওক খাল বিল হওক এইবোৰৰ পানীবোৰ কি হয় কমি যায় ইয়াৰ পিছত কৈছে সকলো পানী সেৱন কৰাৰ বাবে উপযোগী নহয় পানীৰ নাটনি কমাবৰ বাবে আমি প্ৰয়োজনতহে পানী ব্যৱহাৰ কৰা উচিত এতিয়া চোৱাচোন সকলোবোৰ পানী কিন্তু আমি সেৱন কৰিব নালাগে লেতেৰা পানী সেৱন কৰিলে আমাৰ বিভিন্ন ধৰণৰ বেমাৰ হ'ব পাৰে গতিকে আমি সদায় বিশুদ্ধ পানীহে সেৱন কৰিব লাগে ইয়াৰ পিছত কৈছে যে পানীৰ নাটনি কমাবৰ বাবে প্ৰয়োজনতহে পানীৰ ব্যৱহাৰ কৰা উচিত গতিকে আমাৰ যিমান প্ৰয়োজন হয় আচলতে আমি সিমানহে পানীৰ ব্যৱহাৰ কৰিব লাগে এনেই আমি অবাবত পানী অপচয় কৰিব নালাগে এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা কিছুমান প্ৰশ্নৰ উত্তৰ কৰোঁ ইয়াত তোমালোকক সুধিছে পানীক জীৱৰ প্ৰাণ বুলি কোৱা হয় শুদ্ধ নে অশুদ্ধ তোমালোকে কোৱাচোন শুদ্ধ নহয়নে বাৰু পানীক জীৱৰ প্ৰাণ বুলি কোৱা হয় ইয়াৰ পিছত কৈছে চেঁচা পানী গোট মাৰিলে কি হয় চেঁচা পানী যদি গোট মাৰে তেতিয়া কি হয় বৰফ হয় নে ভাপ হয় বাৰু হয় চেঁচা পানী গোট মাৰিলে হয় বৰফ গতিকে মৰমৰ অকণিহঁত আজি আমি পানীৰ বিষয়ে শিকিলো পানীৰ তিনিটা অৱস্থা সাধাৰণ অৱস্থাত পানী জুলীয়া অৱস্থাত থাকে পানী যেতিয়া আমি চেঁচা কৰোঁ তেতিয়া ই বৰফ অৱস্থালৈ আহে আৰু যেতিয়া পানী উতলোৱা হয় তেতিয়া ই ভাপ হৈ যায় গতিকে মৰমৰ অকণিহঁত আজিৰ এই অংশটো মই ইমানতে অন্ত পেলাইছো পৰৱৰ্তী অংশলৈ পুনৰবাৰ তোমালোকৰ লগত উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ